আসসালামু আলাইকুম। হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ দ্বিতীয় খণ্ডৰ যিটো লেচন আছে 1 নম্বৰ অৰ্থনীতি ভূগোল বিষয়বস্তু আৰু সম্পদ, এইটো লেচনৰ ভিতৰুৱা প্ৰশ্নৰ আজি উত্তৰ কৰিম। এইটো ভিডিঅ'ত গোটেইকেইটা লেচনৰ কুৱেশ্যন আনচাৰ মই একফালৰ পৰা লং আৰু শ্বৰ্ট একেলগে লিখি আছোঁ। 1 নম্বৰ কুৱেশ্যন, অৰ্থনীতি ভূগোল বুলিলে কি বুজায়? এইটো আনচাৰ তোমালোকে লিখিবা। ভূগোলৰ যি শাখা সম্পদ উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোক্তাৰ লগত জড়িত মানুহৰ কাৰ্যকাল স্থান সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলা হয়। 2 নম্বৰ কুৱেশ্যন, মানৱ ভূগোলৰ অন্তৰ্গত এটা শাখাৰ নাম লিখা। তোমালোকে এইটো আনচাৰ লিখিবা কৃষি ভূগোল। 3 নম্বৰ আনচাৰ, ভূগোলৰ বিষয়বস্তু প্ৰধানকৈ কি দুটা ভাগত ভগাব পাৰি? উত্তৰ 1 নম্বৰ প্ৰাকৃতিক ভূগোল, 2 নম্বৰ মানৱ ভূগোল। 4 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোল পৰিসৰ আৰু শাখাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা বা লিখা। এইটো তোমালোকে আনচাৰ লিখিবা। অৰ্থনৈতিক ভূগোলৰ প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকাল, বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়া অধ্যয়ন কৰা হয়। ইয়াৰ পৰিসৰ মূলত 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল, 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, 7 নম্বৰটো লিখিবা পৰ্যটন ভূগোল। 5 নম্বৰ কুৱেশ্যন, আধুনিক হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? এইটো তোমালোকে আনচাৰ লিখিবা। অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ হিচম। 6 নম্বৰ কুৱেশ্যন, জৰ্জ হিচমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি আছিল? এইটো আনচাৰ তোমালোকে লিখিবা। প্ৰখ্যাত অৰ্থনীতিবিদ জিমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুয়োটা থাকিব লাগিব। 7 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ব্যক্তিসমূহৰ কেইটা ভাগত ভগাব পাৰোঁ আৰু কি কি? এইটো আনচাৰ তোমালোকে ইয়াতো এনেকৈ লিখিবা। অৰ্থনৈতিক ব্যক্তিসমূহৰ 4টা ভাগত ভগাব পাৰি, যেনে প্ৰাথমিক ব্যক্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক ব্যক্তি বোলে। দ্বিতীয় ব্যক্তি, যি কাৰ্যৰ দ্বাৰাহে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, বিভিন্ন দ্ৰব্য নানা ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়, তাকে দ্বিতীয় ব্যক্তি বোলে। তৃতীয় ব্যক্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় ব্যক্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহৰ উপভোক্তাৰ ওপৰত পায়, তাকে দ্বিতীয় ব্যক্তি বোলে। চতুৰ্থ ব্যক্তি, যি কাৰ্যৰ দ্বাৰাহে মানুহে দ্বিতীয় আৰু তৃতীয় ব্যক্তিসমূহৰ অধিক সুচল তথা সফল প্ৰফুৰ কৰি তোলা সহায় কৰে। 8 নম্বৰ, প্ৰাথমিক ব্যক্তি বুলিলে কি বুজায়? ইয়াৰ দুটা উদাহৰণ দিয়া। তোমালোকে এইটো আনচাৰ এনেকৈ লিখিবা। যি কাৰ্যৰ দ্বাৰাহে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক ব্যক্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য। 9 নম্বৰ আছে আমাৰ ইয়াত, দ্বিতীয় ব্যক্তি বুলিলে কি বুজায়? ইয়াৰ দুটা উদাহৰণ দিয়া। এইটো আনচাৰ তোমালোকে এনেকৈ লিখিবা। যি কাৰ্যৰ দ্বাৰাহে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, বিভিন্ন দ্ৰব্য নানা ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়, তাকে দ্বিতীয় ব্যক্তি বোলে, যেনে শিলোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ। 10 নম্বৰ কুৱেশ্যন যিটো আছে, বজাৰৰ জাতীয় পৰিবহণ কি ব্যক্তিৰ লগৰ জড়িত? এইটো আনচাৰ তোমালোকে এনেকৈ লিখিবা। ইয়াৰ বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহৰ বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰমতে অধ্যয়ন কৰা হয়। 11 নম্বৰ যিটো কুৱেশ্যন আছে, বেংকৰ পঢ়া শিক্ষা কি ব্যক্তিৰ লগত জড়িত? এইটো তোমালোকে আনচাৰ লিখিবা চতুৰ্থ ব্যক্তিৰ লগত জড়িত। 12 নম্বৰ কুৱেশ্যন যিটো আছে, অৰ্থনৈতিক ভূগোলৰ সমস্যা সমাধানৰ বাবে ব্যৱহাৰ হোৱা দুটা পদ্ধতিৰ নাম লিখা। এইটো তোমালোকে আনচাৰ এনেকৈ লিখিবা। সম্পত্তি, অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়ন সাংগীতিক পদ্ধতি প্ৰয়োজনৰ লগতে ভৌগোলিক তথা বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিৰ্ধাৰণ আদিৰ ব্যৱহাৰ হয়। সেয়েহে বহু ক্ষেত্ৰত ব্যৱহৃত অৰ্থনৈতিক ভূগোলৰ সমস্যা সমাধানৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। 13 নম্বৰ যিটো কুৱেশ্যন আছে, অৰ্থনৈতিক ভূগোলৰ দুটা শাখাৰ নাম লিখা। এইটো তোমালোকে এনেকৈ লিখিবা। অৰ্থনৈতিক ভূগোলৰ দুটা শাখাৰ নাম হ'ল 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল। 14 নম্বৰ কুৱেশ্যন যিটো আছে, কৃষি ভূগোল বুলিলে কি বুজা? এইটো আনচাৰ তোমালোকে এনেকুৱা লিখিবা। অৰ্থনৈতিক ভূগোলৰ এটি প্ৰধান শাখা, ইয়াৰ কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহৰ কৃষি প্ৰকাৰ, কৃষি কাৰ্য, বিতৰণ আৰু পদ্ধতি, শস্য উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰী বজাৰৰ আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 15 নম্বৰ আনচাৰ যিটো, ঔদ্যোগিক ভূগোল কি? এইটো তোমালোকে আনচাৰ এনেকৈ লিখিবা। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনীতি তথা অন্যান্য কাৰকসমূহৰ উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, উদ্যোগিক সামগ্ৰী উৎপাদন, উদ্যোগিক ব্যৱস্থাৰ লগত জড়িত।
16 নম্বৰ যিটো কুৱেশ্যন আছে সম্পদ ভূগোল কি এইটো আনচাৰ এনেকৈ লিখিবা ইয়াত সম্পদৰ প্ৰকাৰ আঞ্চলিক বিতৰণ সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহৰ সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় 17 নম্বৰ যিটো কুৱেশ্যন আছে সম্পদ বুলিলে কি বুজায় এইটোৰ আনচাৰ তোমালোকে এনেকৈ লিখিবা মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলা হয় পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি গছ মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ আদি আটাইবোৰ মানুহৰ বাবে লাগতিয়াল সেইবোৰ সম্পদ 18 নম্বৰ যিটো কুৱেশ্যন আছে প্ৰকাৰ অৰ্থনীতিবিদ জীৱনৰ মতে সম্পদ হ'বলৈ কি গুণৰ প্ৰয়োজন এইটো আনচাৰ তোমালোকে এনেকৈ লিখিবা প্ৰকাৰ অৰ্থনীতিবিদ জীৱনৰ মতে সম্পদ হ'বলৈ বস্তুটো কাৰ্যকাৰিতা আৰু উপকাৰিতা দুটা থাকিব লাগিব 19 নম্বৰ যিটো কুৱেশ্যন আছে মানৱ সম্পদ বুলিলে কি বুজায় তোমালোকে এইটো আনচাৰ এনেকৈ লিখিবা মানুহৰ প্ৰচেষ্টাৰ উৎপত্তি সামগ্ৰীসমূহে মানৱ সৃষ্টি সম্পদ বোলে যেনে বাঁহৰ পৰা কপাৰ কাগজ কপাহৰ পৰা কাপোৰ খনিজ তেলৰ পৰা ৰং কীটনাশক দ্ৰব্য ৰাসায়নিক সাৰ চাবোন প্লাষ্টিক মম কৃত্ৰিম বৰৰ আনহাতে গছ-গছনিৰ পৰা কাঠত নানা ধৰণৰ ঔষধ আৰু গৃহ নিৰ্মাণ সঁজুলি আদি এইখিনি লিখিলেই হ'ব 20 নম্বৰ তোমাৰ যিটো কুৱেশ্যন আছে মানৱ সম্পদৰ লগত কি ধৰণে জড়িত এইটো আনচাৰ তোমালোকে লিখিবা মানৱ সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে জড়িত সম্পদৰ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা 21 নম্বৰ যিটো কুৱেশ্যন আছে এইটো আনচাৰ এনেকৈ লিখিবা সম্পদ পৰিৱৰ্তনশীল বুলিও কোৱা হয় কিয়নো কোনো এটা সামগ্ৰী মানুহৰ ব্যৱহাৰ নাহিলে বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই সামগ্ৰীহে মানৱ কল্যাণৰ ব্যৱহাৰ ক'ব পাৰোঁ এনে সামগ্ৰীসমূহৰ নিক্ষেপ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয় 22 নম্বৰ যিটো কুৱেশ্যন আছে নিক্ষেপ বা নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজায় এইটো আনচাৰ তোমালোকে লিখিবা এনে সামগ্ৰীসমূহৰ যিবোৰৰ মানুহৰ কোনো ধৰণৰ অপকাৰ নকৰে সেইবোৰ নিক্ষেপ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয় 24 নম্বৰ যিটো কুৱেশ্যন আছে সম্পত্তি বুলিলে কি বুজায় এইটো তোমাৰ আনচাৰ এনেকৈ লিখিবা বজাৰ মূল্য আৰু বিনিময় মূল্য থকা বস্তুকে হৈছে সম্পত্তি যেনে গঢ় যন্ত্ৰ পাতি সম্পত্তি এজনৰ পৰা আনজনলৈকে মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰোঁ 26 নম্বৰ কুৱেশ্যন ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি সম্পদ হয়নে যদি নহয় কাৰণ দোৱা তোমালোকে এইটো আনচাৰ এনেকৈ লিখিবা ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি সম্পদ নহয় কাৰণ এইবোৰ সেৱা মানুহৰ বাবে অপকাৰী বা বিপদজনক সেয়ে এইবোৰ সম্পদ নহয় উভৈত সাহিত্য অনুসৰি কি ভাগত ভগাব পাৰি উত্তৰ এইটো আনচাৰ তোমালোকে এনেকৈ লিখিবা উভৈত সাহিত্য অনুসৰি দুটা ভাগত ভগাব পাৰি বাককেইটা হ'ল 1 নম্বৰ নৱীকৰণযোগ্য সম্পদ 2 নম্বৰ নৱীকৰণযোগ্য সম্পদ এইটো আনচাৰ তোমালোকে লিখিবা মালি হস্তান্তৰ ওপৰত ভিত্তি কৰি কি ভাগত ভগাব পাৰি উত্তৰ মালি হস্তান্তৰ ওপৰত ভিত্তি কৰি 3টা ভাগত ভগাব পাৰি বাককেইটা হ'ল 1 নম্বৰ ব্যক্তিগত সম্পদ 2 নম্বৰ জাতীয় সম্পদ 3 নম্বৰ আন্তৰ্জাতীয় সম্পদ খনিজ সম্পদসমূহৰ কোন শ্ৰেণীৰ সম্পদৰ অন্তৰ্গত এইটো আনচাৰ তোমালোকে লিখিবা খনিজ সম্পদসমূহৰ অনৱীকৰণযোগ্য সম্পদৰ অন্তৰ্গত বাল চৰিত্ৰ শিক্ষা কোন শ্ৰেণীৰ সম্পদৰ অন্তৰ্গত বাল চৰিত্ৰ শিক্ষা ব্যক্তিগত সম্পদৰ অন্তৰ্গত তাৰপিছত 34 নম্বৰ যিটো কুৱেশ্যন আছে সম্পদৰ সংৰক্ষণ বুলিলে কি বুজায় বহলাই লিখা এইটো তোমালোকে আনচাৰ এনেকৈ লিখিবা সাধাৰণতে কোনো ধৰণৰ বিনা আৰু অপকাৰ নোহোৱাকৈ সম্পদৰ সাপেক্ষতাপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যত সাধাৰণতে সম্পদৰ সংৰক্ষণ বোলে এইটো যিটো কুৱেশ্যন আছে IUCNৰ প্ৰথম সংস্কলক কোন আছিল এইটো তোমালোকে লিখিবা জুলিয়ান হাল্ছ তাৰপিছত 37 নম্বৰ কুৱেশ্যনটো IUCNৰ নেতৃত্ব গ্ৰহণলৈ উঠা দুটা সংস্থাৰ নাম লিখা এইটো তোমালোকে লিখিবা WWE ফৰ আৰু বিশ্ব সংৰক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল সম্পদৰ সংৰক্ষণৰ লগত জড়িত সংস্কাৰ আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা এইটো তোমালোকে আনচাৰ এনেকৈ লিখিবা সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দৰিদ্ৰ জনসংখ্যা বৃদ্ধি আৰু প্ৰকৃত পৰিৱেশৰ সমস্যা তথা বহুত প্ৰাকৃতিক সম্পদ নিহে হ'বলৈ ধৰা পৰি স্থিতিত্বৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ৰ পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইটো লিখিবা বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় এইটো তোমালোকে আনচাৰ লিখিবা বিশ্ব পৰিৱেশ প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয় ভাৰতীয় বংগ গৱেষণা আৰু শিক্ষা কেতিয়া স্থাপিত কৰা হৈছিল এইটো আনচাৰ তোমালোকে লিখিবা 1986 চনত ভাৰতীয় বংগ গৱেষণা আৰু শিক্ষা গঠন কৰা হৈছে
পৰে 44 নম্বৰ কুৱেশ্যন যিটো আছে অসমৰ পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি অহা দুটা সংস্থাৰ নাম লিখা এইটো তোমালোকে এনেকৈ লিখিবা সীমিত আৰু অভয়াৰণ্য 45 নম্বৰ কুৱেশ্যন যিটো আছে WWF সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এইটো তোমালোকে লিখিবা IUCN আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত 23 নম্বৰত আগত এটা কুৱেশ্যন আছিলে সেইটো কুৱেশ্যন মই আনচাৰ ইয়াত লৈ আছোঁ প্ৰতিৰোধ বুলিলে কি বুজায় উদাহৰণ হোৱাৰ চমুকৈ বুজাই লিখা বহলাই লিখা এইটো আনচাৰ তোমালোকে লিখিবা সেইবোৰক প্ৰতিৰোধ ৰিভেটিমেণ্ট বোলা হয় উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি বানপানী জৰ্জৰিত অঞ্চল আদি একোটা প্ৰতিৰোধক একেখিনিতে উল্লেখযোগ্য